হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 3টা বাজিছে, তো মোৰ এতিয়া খাব মন গৈছে চিকেন। চাবচোন বাৰু 3টা বজাত বাৰু কাৰোবাৰ চিকেন খাব মন যায়নে? তো মই অৰ্ডাৰ নকৰোঁ বাৰু চিকেন, মানে কি আৰু চিকেন কাৰী মই অৰ্ডাৰ কৰি নাখাওঁ। এবাৰ মানে অৰ্ডাৰ কৰিছিলোঁ, যেনে ৰাতি মই মানে খাব মন নকৰিল, তো অলপ খাই পিনে থৈ দিলোঁ। নেক্সট দিনত কেনেকুৱা হৈ থাকিলে, এইটো কাৰণে মই চিকেন মানে বাহিৰত একদম নাখাওঁ। মই নিজে বনাই খালে যি হয় হওক, আৰু নিজৰ বেয়া হ'লেও কথা নাই, কিন্তু মই নিজে বনাই খাওঁ। মই বাহিৰৰ পৰা নাখাওঁ। বা বাহিৰত কেতিয়াবা ওলাই গ'লে মই লাগে মাছ খাম, কিন্তু মই চিকেন নাখাওঁ। তো তেনে এতিয়া খাব ইমান মন গৈছে, গৰমত ওলাই যাব নোৱাৰোঁ এতিয়া। তো চিকেন খাব লাগিলে অৰ্ডাৰ কৰিব লাগিব। এতিয়া অৰ্ডাৰ কৰোঁ। আৰু কেনেকুৱা চাব এতিয়া এনেকুৱা টাইমত কি যে হ'ব ন, ৰাতি কেতিয়াবা মোক কি হৈ জানেনে, 1-2 বজাতো কিবা খাবলৈ মন যায়। কেনেকুৱা মানে মোৰ খোৱাৰ এইটো চাব, মানে বেলেগক ফোন আহি আছে চাব, গৰম। ঠিক আছে বাৰু, মই আগতে অৰ্ডাৰ কৰি লওঁ চিকেন, তাৰপিছত লগ পাই আছোঁ। চিকেনটো ফাইনেলি আহি পালে এতিয়া। তো চিকেনটো আহি পালেই নহ'ব নহয়, এতিয়া মই চিকেন বনাব লাগিব, যিহেতু তাৰ কাৰণে ৰেডি কৰিব লাগিব। তো আগতে বস্তুবিলাক ৰেডি কৰি লওঁ, তাৰপিছত চিকেন বনাই আছোঁ। দেখাই আছোঁ মই কেনেকৈ বনাওঁ চিকেনটো। এয়া গোটেইবোৰ ৰেডি কৰি লৈছোঁ। আলু, পিঁয়াজ কমিলে পিছে মোৰ আজি, কাৰণ নাছিলে, 4টা পিঁয়াজ আছিলে। তো তাৰে আজি তেনেকৈ বনাব লাগিব। মই ভাবিছিলোঁ অলপ ভালদৰে বনাম, কিন্তু নাছিলে ৰুমত, সেইকাৰণে আৰু হৈ যাব, একো নাই। তো আদা নহৰু পিচি লৈছোঁ ধুনীয়াকৈ, মাংসখিনি ধুই লৈছোঁ, আৰু এইফালে আলু পিঁয়াজ কাটি লৈ এতিয়া বহাম। এতিয়া কেৰাহী গৰম হৈছে, মই তেল দিম। তেলটো অলপ বেছিকৈ দিম, কাৰণ মানে বহুতো নিদিওঁ আৰু অলপ দিম। তেল দিলোঁ, এতিয়া তেলটো গৰম হোৱাৰ লগে লগে মই পিঁয়াজ দিম ইয়াত। ইমান গৰমটো বনাই থাকিব লগা হৈছে, ওলাই যাব নোৱাৰোঁ, নহ'লে পিঁয়াজটো লৈ আহিব পাৰে। তো গৰমৰ কাৰণে এতিয়া ওলাই যোৱা নাই। জলদি কাঢ়ি হৈ যোৱা। তেলটো গৰম হোৱা ষ্টাৰ্ট হৈছে এতিয়া। এতিয়া দি দিম, তেল চিটিকি বজাই দিব লাগে। জলদি হৈ যোৱা। তেলটো এতিয়া গৰমে হৈ নাহে, অলপ চাই থাকিলে কিন্তু তেলটো বহুত জলদি গৰম হৈ যায়। কেৰাহী গৰম হৈ থোৱা ওলাই যায়, কিন্তু এতিয়া ৰখি আছিলে তেলটোৰ কাৰণে গৰমে হামি হৈ যায়। আৰু এই গৰমত ৰখি থাকিব লগা যায় ওচৰত, অশান্তি। গৰম হৈছে আৰু দি দিছোঁ মই। অলপ ভাজিব দিম, এতিয়া অলপ ভজা কৰাৰ লগে লগে চিকেন দি দিম ইয়াত। আজি সেইদিনা মছলা বনাম, অলৰেডি আদা নহৰু, তাৰ বাহিৰে মই একোৱেই ইউজ নকৰোঁ ইয়াত। চিম্পল ৰাতি চিকেন বনাম। অলপ ব্ৰাউন হোৱা লাগিব এতিয়া পিঁয়াজটো। পিঁয়াজটো অলপ ভাজি লৈছোঁ ৰঙা হোৱালৈ। পিঁয়াজটো অলপ ভজাৰ পিছত যেতিয়া ৰঙা হ'ব ন, তাত আমি লেগ পিচ কেইটা দি দিম। 5টা আহিছিলে লেগ পিচ, তো সেই 5টা দি দিম। আৰু পিঁয়াজটো অলপ কমিলে বাৰু, কাৰণ পিঁয়াজ নাছিলে মোৰ অৰ্ডাৰ দিবও নহ'ল। আৰু তেনেকৈ মানে অলপ কম পিঁয়াজতে বনালোঁ। লেগ পিচ কেইটা দি ঢাকোনেৰে ধুনীয়াকৈ ঢাকি দিম, অলপমান সিজিব যাতে, মানে ঢাকোন খুলিলে মাংসটো সিজি যায় ন ধুনীয়াকৈ। তো সিজিব দিলোঁ, আকৌ ঢাকোন খুলি অলপ আকৌ মানে মাংসটো লৰাব লাগিব, কাৰণ তলত লাগি যাব পাৰে ন। কম হিটতে বনাইছোঁ বাৰু, গোটেই মাংসটো ধুনীয়াকৈ সিজে আৰু তলত সিজিব নালাগে। মানে এনেকৈ মানে কম হিটত বনাইছোঁ। মাংসটো ধুনীয়াকৈ লাৰিছোঁ দেই, লাৰি থাকিব, কাৰণ আকৌ তলত লাগি গ'লে বেয়া লাগি যাব মাংসটো খাবলৈ। তো সেইকাৰণে অলপ ঘনে ঘনে লৰাই থাকিব মাংসটো। তাত মাংসটো লৰাই আকৌ তাত মই আলু আৰু বিলাহী আছিলে, বিলাহী দিছোঁ, আদা নহৰু নিমখ হালধি গোটেইখিনি মানে মছলা একেলগে দিছোঁ। আৰু মই ইয়াতে একো বেলেগ মছলা ইউজ কৰা নাই, অকল আদা নহৰু
নিমখ হালধি এইখিনি ইউজ কৰিছোঁ, বেলেগ একো নাই। কাৰণ মানে বাহিৰে কিবা চিকেন মছলা বা এইবিলাক খালে মানে পেটটো বেয়া হৈ যায় আৰু গেছৰ প্ৰব্লেম হয় ন, সেইটো কাৰণে আদা নহৰুৰেও মানে চিকেন খাই খুব ধুনীয়া লাগে। তো মই সেইকাৰণে আদা নহৰুৰে বনাওঁ, প্ৰায় মানে কেতিয়াবাহে জাষ্ট চিকেন মছলা কেতিয়াবা অলপ ইউজ কৰোঁ, বহুত নহয়। কিন্তু মই প্ৰায় মানে আদা নহৰু দিয়ে বনাওঁ আৰু তাৰ বাহিৰে না জিৰা জালুক এইবিলাক আছে, মই একোৱেই নাই। কিন্তু এনেকৈও যে মানে মাংসৰ টেষ্ট ইমান ধুনীয়া হয়, মানে খাবলৈ বহুত টেষ্টি হয় দেই এনেকৈ। আৰু এনেকৈ খাব, গেছৰ যিবিলাকৰ প্ৰব্লেম আছে ন, তো এনেকৈয়ে খাব, মানে পাৰিলেতো বইল খাব লাগে। যদিও মানে কি আৰু কিছুমানেতো বইল খাই বেয়া পায়, তেতিয়াহ'লে ন একো বিনা মছলা আদা নহৰুৰে এনেকৈ বনাই খাব, খুব ধুনীয়া টেষ্টি। আৰু তো মছলাও খাব নালাগে, বহুত ধুনীয়া এনেকৈ বনাই খাব। লগতে এনেকৈ মানে গোটেইখিনি আৰু ধুনীয়াকৈ দি লোৱাৰ পিছত লৰাইছোঁ। লৰাই দি ইয়াতে আকৌ এই বিলাহীখিনি দিব আছিলে ন, বিলাহীখিনি দিছোঁ। বিলাহীখিনি দি আকৌ ধুনীয়াকৈ ঢাকোনখন দি দিম, যাতে বিলাহীটো ধুনীয়াকৈ গলি যায় আৰু মাংসটো সিজি যায় যাতে। তো এই দেখিছেনে, এয়া মোৰ মাংসৰ অলপ পানী ওলাইছে আৰু বিলাহীটোও সিজি পিনে পানী ওলাইছে ন, এই পানীখিনিৰে মাংসটো সিজিব লাগিব ধুনীয়াকৈ। আলুটোও সিজি যাব সেই পানীটোতে। আৰু মানে মই এইটো মানে জোল নকৰোঁ দেই, অলপ গ্ৰেভি কৰি ৰাখিম মানে, কাৰণ এই চিকেন যিটো লেগ পিচ ন, সেইটো গ্ৰেভিতে বহুত ধুনীয়া লাগে অলপ। তো সেইটো কাৰণে এনেকৈ বনাইছোঁ, কি ধুনীয়া লাগিছে, এনেকৈ দেখিবলৈ মানে বহুত ধুনীয়া লাগিছে। আৰু যেতিয়া মানে হ'ব বঢ়িয়া লাগিব। তো সিজাৰ পিছত মই ইয়াতে অলপমান পানী দি দিছোঁ, মানে বহুত পানী নিদিওঁ দেই, কম পানীৰে সিজাই থাকিম। কাৰণ বেছি পানী দিলেও মানে মাংসটো ইমান ভাল নালাগে, তো মই মানে অলপ কম কম পানীৰে মানে বনাই থাকোঁ এইটো। আৰু যেতিয়া মাংসটো ন কম কম পানীৰে বনাবচোন, কি মাংসটোৰ কালাৰটোও ধুনীয়া হয় আৰু ধুনীয়া এটা টেষ্ট আহে মাংসটোৰ, খাই যাব তেনেকৈ। মই মানে অলপ অলপ পানীৰে বনাই থাকোঁ, যে মাংসটো সিজাই থাকোঁ মানে কম কম পানীৰে দি তো এনেকৈ কম কম পানীৰে মই বনাই থাকোঁ। মজা লাগিছিলে চিকেনটো খাই দেই, আকৌ খাব মন গ'ল, ইমান ধুনীয়া লাগিছিলে। পিছে 5টা লেগ পিচটো মোৰ কাৰণে বহুত বেছি হৈ যায়, মোৰ চাগে এপিচমান বেছি গ'ল চিকেনটো। হ'লেও আৰু যিখিনি খাইছোঁ ন, মানে বহুত ধুনীয়া হৈছে, বহুত ভাল লাগিলে খাই। এয়া ধুনীয়া অলপ লাগি গৈছে ন মোৰ, অলপ পানী দিয়াৰ পিছত সেইখিনিও গুচি আহিব লেগ যাব। অকণমান ঢাকোন দিম, জালটো অলপ খাব দিম, তাৰপিছত মোৰ চিকেন ৰেডি। চাব কি ধুনীয়া হৈছে চিকেনটো, দেখিছেনে? গৰমত একদম মই তিতি বুৰি গৈছোঁ আৰু চিকেনটো হৈ গ'ল। এতিয়া মোৰ চিকেন হ'ল যিহেতুকে এতিয়া গাটো ধুই লওঁ, গা পা ধুই দি মই ভাত খাম, কাৰণ মই সোনকালে ভাত খাওঁ যিহেতুকে ন, তাৰ কাৰণে মই গাটো ফাৰ্ষ্ট ধুই আহোঁ, ফ্ৰেছ হৈ লওঁ। মানে গৰমত থাকিব পৰা নাই আচলতে, ৰাতিপুৱা গা ধুইছোঁ বাৰু, কিন্তু এতিয়া গৰমত থাকিব পৰা নাই। একদম কি অৱস্থা হৈছে দেখিছে, গৰমত ঘাম ওলাই একদম কিবা লাগি গৈছে। তো এতিয়া মই গাটো ধুই লওঁ, তাৰপিছত অলপ মই চিকেন দেখাই আছোঁ। তাৰপিছত চিকেনটো চাওক, এতিয়া ইমান ধুনীয়া লাগিছে ন, খাবলৈ মন গৈছেনে? দেখিবলৈ যে ইমান ধুনীয়া লাগিছে ন, আহা। গাটো ধুব ওলাই উঠি যদি গা ধুবলৈ পানী নাপায়, কেনেকুৱা খং উঠিব কওকচোন বাৰু। মোৰ লগত ছেইম কণ্ডিশ্যন হৈছে এতিয়া, গা ধুব ওলাইছোঁ। এতিয়া ইমান গৰমত যাব, ভাত পানী বনাই উঠি গৰমত গা ধুব ওলাইছোঁ, একদম ঘামি জামি অৱস্থা নাই। তো এতিয়া পানী নাই, এটোপো পানী নাই গা ধুবলৈ। তাক পানী কেতিয়া দিব, কেতিয়া গা ধুম, মানে গাটো ধুব পালেহে শান্তি পাম, কেতিয়া দিব ৰখি আছোঁ। এতিয়া মানে বিৰাট খং উঠি যায়, ৰখিবই লাগিব এতিয়া, উপায়টো নাই আৰু।